ডুমডুমাত আছুৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান সদ্য বিদায়ী আছুৰ সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰক বিদায়ী সম্বৰ্ধনা ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় অনুষ্ঠান আছু নেতৃত্বৰ উপৰি উপস্থিত আছিল কেইবাটাও সংগঠনৰ নেতাকৰ্মীৰ লগতে স্থানীয় ৰাইজ এই অনুষ্ঠানতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি উত্তম বৰুৱাকো আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ছাত্ৰ জীৱনৰ পাতনি মেলা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণা ডাঙৰীয়া আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপসভাপতি উত্তম বৰুৱা ডাঙৰীয়াক আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ডুমডুমা অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু ডুমডুমাবাসীৰ ৰাইজে আজি এক বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। আমি আশা ৰাখিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক ৰাণা সোণা ডাঙৰীয়া আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন উপসভাপতি উত্তম বৰুৱা ডাঙৰীয়াক আগন্তুক জীৱনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আশা ৰাখিছোঁ তেখেতসকলে ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত থাকি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ডুমডুমা অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত তেখেতসকলে যি কাম কাজ কৰিছিল তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভেটি শক্তিশালী কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক ৰাণা সোণা ডাঙৰীয়া আৰু সদ্য প্ৰাক্তন উপসভাপতি উত্তম বৰুৱা ডাঙৰীয়া এটি তেখেতসকলে যি বলিষ্ঠ পদক্ষেপ ল'লে সেই পদক্ষেপবোৰ সদায় আমি হৃদয়ত স্থাপন কৰি কিনি আগন্তুক সময়ত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ কৰি থকা প্ৰতিজন সদস্যই তেখেতসকলৰ কৰ্মৰাজিৰ বিষয়ে সদায় চিৰস্মৰণীয় হৈ ৰ'ব। আমি আশা ৰাখিছোঁ তেখেতসকলৰ যি জীৱন হ'ব আগন্তুক সময়ত তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।